নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। অসম চৰকাৰ ফালৰ পৰা এতিয়া অসমৰ জনসাধাৰণক বিতৰণ কৰিব এখনকৈ ই-ৰিক্সা আৰু লগতে এখনকৈ প্ৰদান কৰিব স্কুটাৰ। এই যে এক্সেল 100 স্কুটাৰখন যিখন নেকি ব্যৱসায়িক কাম-কাজত ব্যৱহাৰ কৰিব পাৰি, যেনে ধৰি লওক আপোনালোকে কিবা মালপত্ৰ লৈ বজাৰ যাব বিচাৰে, বজাৰ কৰিব পাৰে। গাখীৰ বেপাৰীসকলে গাখীৰ বেপাৰ কৰিব পাৰে, মাছ বেপাৰীসকলে মাছ বেপাৰ কৰিব পাৰে, সবজি বেপাৰীসকলে সবজি বেপাৰ কৰিব পাৰে, কাপোৰ বেপাৰীসকলে কাপোৰ বেপাৰ কৰিব পাৰে। তো এখনকৈ তেনেকুৱা ধৰণৰ এক্সেল 100 স্কুটাৰ আৰু লগতে এখনকৈ ই-ৰিক্সা প্ৰদান কৰিব এতিয়া অসমৰ জনসাধাৰণক অসম চৰকাৰৰ ফালৰ পৰা। কিন্তু কথাটো হৈ গ'ল কি যে কোনে কোনে লাভ কৰিব এই ই-ৰিক্সা বা এক্সেল 100, সকলোৱে কিন্তু লাভ নকৰে। তো কোনে কোনে লাভ কৰিব, কি ডকুমেণ্ট লাগিব আপোনালোকক, কেনেকৈ আবেদন কৰিব সেই সম্পৰ্কে আপোনালোকক জনাম। আপোনালোকৰ মোবাইল ফোনটো ব্যৱহাৰ কৰিয়ে আপোনালোকক আবেদন কৰিব পৰাকৈ ব্যৱস্থা কৰি দিম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জীৱ গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ খবৰটোৰ ফালে। তো মই যেতিয়া নেকি ৱেবছাইটটো মুকলি কৰিলোঁ তেতিয়া গম পালোঁ যে সকলোৱে ই-ৰিক্সাসমূহ লাভ নকৰে। যিসকল হিন্দু মানুহ আছে আমাৰ অসমৰ, তেওঁলোকেহে এই ই-ৰিক্সাসমূহ লাভ কৰিব। যিসকল নেকি আমাৰ মুছলিম ভাই বন্ধু আছে, তেওঁলোকে এই ই-ৰিক্সা বা এক্সেল 100খন লাভ নকৰিব বুলি জনাইছে। মানে ৱেবছাইটটোত ডাইৰেক্টলি লিখাই আছে যে লেংগুৱেষ্টিক মাইনৰিটিজ, মানে এক প্ৰকাৰে ক'বলৈ গ'লে আমাৰ অসমীয়া মানুহবিলাকেও নাপাব। মানে কোনবিলাকে পাব, যেনে আপোনাৰ হিন্দী ভাষীসকলে, যেনে বেংগলীসকলে, যেনে হৈ গ'ল আপোনাৰ যিসকলে নেকি আদিবাসী মানুহ আছে, মানে লেংগুৱেষ্টিক মাইনৰিটি, তেওঁলোকেহে লাভ কৰিব বুলি জনাইছে। যিসকল নেকি আপোনাৰ মাইনৰিটিজ মানুহ আছে আমাৰ অসমত, মুছলমানসকল, তেওঁলোকে নাপাব বুলি জনাইছে। লেংগুৱেষ্টিক মাইনৰিটিসকলেহে এই ফেচিলিটি লাভ কৰিব। এতিয়া আপোনালোকে কেনেকৈ আবেদন কৰিব, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক প্ৰদান কৰা আছে। একেবাৰে সহজ, নাম, ঠিকনা, এড্ৰেছ পাতি, আপোনালোকৰ কেইখনমান ডকুমেণ্ট প্ৰদান কৰিলে আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকে যেতিয়া নেকি ৱেবছাইটটোত ক্লিক কৰিব, তাৰ পাছত আপোনালোকৰ ওচৰত এনেকৈ এখন ফৰ্ম খোল খাব। প্ৰথমে আপোনালোকে দুটা অপশ্যন পাব। তো দুয়োটা অপশ্যনৰ ভিতৰত আপোনালোকে এক নম্বৰ আইটেম ইনফৰমেশ্যন য'ত লিখা আছে, তাত আপোনালোকৰ দুটা অপশ্যন পাব। এটা হ'ব ই-ৰিক্সা আৰু এটা অন্য অপশ্যন। তো আপোনালোকক যদি এক্সেল 100 লাগে ইটো অপশ্যন চিলেক্ট কৰিব, আৰু ই-ৰিক্সা লাগিলে আপোনালোকে এই অপশ্যনটো চিলেক্ট কৰিব। তাৰ পাছত দ্বিতীয়তে পাৰ্চনেল ইনফৰমেশ্যন দিবলৈ ক'ব। প্ৰথমে আপোনালোকে আপোনালোকৰ নাম ইয়াতে এণ্ট্ৰি কৰিব। দ্বিতীয়তে চাওক ফাদাৰ্ছ নেম দিবলৈ আছে, ফাদাৰ্ছ নেম দিব। তাৰ পাছত মোবাইল নাম্বাৰ আপোনালোকৰ এণ্ট্ৰি কৰিব। ইয়াতে আপোনালোকৰ মানে ছেক্স কি হয় সেই সম্পৰ্কে উল্লেখ কৰিবলৈ আছে, অৰ্থাৎ মেইল নে ফিমেল সেই সম্পৰ্কে আপোনালোকৰ উল্লেখ আছে। তো আপোনালোকে মতা হ'লে মেইল, পুৰুষ হ'লে ফিমেল ইয়াতে এণ্ট্ৰি কৰিব। তাৰ পাছত আহিব আপোনালোকৰ ভিলেজ বা টাউন কি হয়, তাৰ পাছত পোষ্ট অফিচ এণ্ট্ৰি কৰিব, তাৰ পাছত পুলিচ ষ্টেচন, তাৰ পাছত আপোনালোকে কোনখন ৰাজ্যৰ, অবভিয়াছলি আপোনালোকে অসমৰ, তো অসম চিলেক্ট কৰিব। অসম চিলেক্ট কৰাৰ লগে লগে ডিষ্ট্ৰিক্ট চিলেক্ট কৰিবলৈ আহিব, ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব। তাৰ পাছত আপোনালোকে পোষ্টেল পিন, অৰ্থাৎ আপোনালোকৰ পিন কোড এণ্ট্ৰি কৰিব, ডেট অফ বাৰ্থ, আৰু শেষত আপোনালোকে আধাৰ কাৰ্ড আপলোড কৰিলে আপোনালোকৰ পাৰ্চনেল ইনফৰমেশ্যন দিয়া হৈ যাব। তাৰ পিছতে কোৱালিফিকেশ্যন ইনফৰমেশ্যন আহিব। তো কোৱালিফিকেশ্যনত আপোনালোকে যিহৰলৈকে পঢ়িলে সেই সম্পৰ্কে উল্লেখ কৰিব। তো আপোনালোকে যদি ধৰি লওক মানে একেবাৰে নাই পঢ়া সেই সম্পৰ্কেও দিব পাৰিব, আৰু যদি বাকী ধৰি লওক পঢ়িলে সেই সম্পৰ্কে তাত অপশ্যন চিলেক্ট কৰি ল'ব। ইয়াৰ পাছতে এটা ডাঙৰকৈ লিখা আছে 4 নম্বৰত, চাওক আদাৰ ইনফৰমেশ্যন, যে হিন্দু চিম, অৰ্থাৎ হিন্দুসকলেহে কেৱল এপ্লাই কৰিব পাৰিব, বেলেগে এপ্লাই কৰিব নোৱাৰিব। আপোনালোকৰ বয়স 1 জানুৱাৰীলৈকে 1 জানুৱাৰী 2025লৈকে আপোনালোকৰ বয়স কিমান সেই সম্পৰ্কে ইয়াতে উল্লেখ কৰিব লাগিব। তাৰ পাছতে আপোনালোকে কোন কমিউনিটিৰ মানুহ হয় সেই সম্পৰ্কেও উল্লেখ কৰিব লাগিব। ইয়াৰ পিছত আপোনালোকৰ ফেমিলি পাৰ ইয়েৰ ইনকম কিমান সেই সম্পৰ্কে ইয়াতে 4 নম্বৰ ইনফৰমেশ্যনত ভৰাব লাগিব, কিন্তু আপোনালোকক কোনো ধৰণৰ ইনকম প্ৰুফ দৰকাৰ নাই। ইয়াতে কেইখনমান সবিশেষ ডকুমেণ্টৰ প্ৰয়োজন হ'ব। ডকুমেণ্ট হৈছে যেনে আধাৰ কাৰ্ডৰ PDF লাগিব, ড্ৰাইভিং লাইচেন্সৰ PDF, ভোটাৰ আইডিৰ বা পেন কাৰ্ড আপোনালোকে ইয়াতে আপলোড কৰিব লাগিব। গোটেইখিনি ডকুমেণ্ট কিন্তু PDF চাইজতেই আপলোড
কৰিব লাগিব এইকেইটা ডকুমেন্ট সাবমিট কৰাৰ পাছত আপোনালোকৰ এপ্লিকেশন প্ৰসেস হৈ পৰিব আৰু সিলেকশন হোৱাৰ পাছত আপোনালোকে লাভ কৰিব ই-ৰিক্সা নতুবা এখনকৈ এক্সেল 100 আপুনি যিয়ে বিচাৰে হেতুকে পাব ই-ৰিক্সা বিচাৰিলো ই-ৰিক্সা এক্সেল 100 বিচাৰিলো এক্সেল 100 লাভ কৰিব তো বন্ধু-বান্ধৱীসকল এতিয়ালৈকে যদি আবেদন কৰা নাই যাওক শীঘ্ৰে আবেদন কৰক ভিডিও ডেসক্ৰিপচনত লিংক আছে কিন্তু মন কৰিব মাইনৰিটি সকলে কিন্তু নাপাব লিঙ্গুইষ্টিক মাইনৰিটি সকলেহে লাভ কৰিব বুলি জনাইছে তো বন্ধু-বান্ধৱীসকল বস আজি ভিডিও জনাবলৈ খবৰ ইমানেই খবৰ কেইটা জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পুনৰ এটা লগ পোৱাৰ খজলি ভিডিও মাগিছো ধন্যবাদ জয় অসম